আজি ৭৯তম স্বাধীনতা দিৱস। আজি আচলতে আমি বহুত আনন্দৰ দিন বুলি আমি সকলোৱে মানি লৈছোঁ। কাৰণ ভাৰত স্বাধীন হোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ যিসকল শ্বহীদ হ'ল তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে দেশবাসীলৈ মোৰ শুভেচ্ছা থাকিল। আজিৰ এই ৭৯তম স্বাধীনতা দিৱস আহি পালে আমি আজি উদ্বোধন কৰিলোঁ, কিন্তু ইমান আনন্দ আমি লভিব পাৰিছোঁ কাৰণ দেশবাসী বহুত শান্তিত পতাকা উত্তোলন কৰিব পাৰিছে। আমাৰ আগতে যি বাধা বিঘিনি আছিল সন্ত্ৰাসবাদী, সেই বাধা বিঘিনি নেওচি এতিয়া কোনো বাধা নাই। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এনেকুৱা মিলাদ প্ৰীতিৰে সুন্দৰভাৱে ভাৰতবৰ্ষ চলাই নি আছে। আমি উন্নয়নৰ পথত আগবাঢ়ি আছোঁ আৰু হয়তো আমি বিশ্বৰ ভিতৰতে এখন সুনিপুণ ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিব বুলি আমাৰ আশা। কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই দেশবাসীক একতাৰ দোলেৰে বান্ধি সুন্দৰভাৱে দেশখন চলাই নি আছে। কোনো বিশৃংখলতা নাই। সুন্দৰভাৱে আমি আজি পতাকা উত্তোলন কৰিব পাৰিছোঁ। আমি দেশবাসীলৈ মোৰ আজিৰ এই দিনটোত শুভেচ্ছা থাকিল। সকলোৱে যাতে আমি মিলাদ প্ৰীতিৰে দেশবাসীৰ কাম কৰি উন্নয়নৰ পথৰ যাত্ৰা আমি আগবাঢ়িব পাৰোঁ। উপলক্ষে আমি হাউলি কেঁচামাল সন্থাৰ তৰফৰ পৰা উদযাপন কৰিছোঁ আৰু আমাৰ এই পতাকা উত্তোলন কৰিবৰ কাৰণে আমাৰ হাউলি কেঁচামাল সন্থাৰ উপদেষ্টা মাননীয় শ্ৰীযুত হেজেন শৰ্মা ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতৰ দ্বাৰাই আজি আমাৰ এই স্বাধীনতা দিৱসৰ পতাকাখন উত্তোলন কৰা হয়। আৰু কিবা বেলেগ ধৰণৰ কাৰ্যসূচী আছে নেকি? আজি বিশেষ আমাৰ আৰু একো কাৰ্যসূচী নাই। এইখিনিয়ে আমি আজিৰ কাৰণে অনুষ্ঠানটো কৰিছোঁ। সমূহ অসমবাসীক হাউলি কেঁচামাল ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা 19 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰা হয়। ধন্যবাদ। বৰপেটা জিলাবাসীৰ হৈ সমগ্ৰ ভাৰতবৰ্ষলৈ এই পবিত্ৰ মুহূৰ্তত দেশবাসীক স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ। এই চেগতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে আমি এখন স্বাধীন দেশৰ নাগৰিক। স্বাধীন দেশত এখন সংবিধান আছে। আমি এখন সংবিধান লাভ কৰিছোঁ। সংবিধান মতে দেশখন পৰিচালনা হ'ব লাগে আৰু ইমান দিনে সংবিধান মতে দেশখন পৰিচালনা হৈ এক উন্নয়নশীল ভাৰতবৰ্ষ হিচাপে আমি সকলোৱে বিশ্বৰ বুকত গৌৰৱেৰে পৰিচয় দিছোঁ। আজিৰ এই পবিত্ৰ দিনতে এইখিনি কথা উল্লেখ কৰিব লাগে এইকাৰণেই যেন ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ বৰমূৰীয়াসকলে, আমাৰ চৰকাৰী শাসক পক্ষসকলে সংবিধান বহিৰ্ভূত কিছু কাম তেওঁলোকে কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ যে কিছু মৌলিক অধিকাৰ থাকে নাগৰিকৰ, ক'ৰবাত নহয় ক'ৰবাত নাগৰিকৰ মৌলিক অধিকাৰ ভাৰতবৰ্ষৰ বুকুত খৰ্ব হোৱা আমাৰ লক্ষ্য আমি কৰিছোঁ। যিহেতু বাসস্থানৰ অধিকাৰ আজি হকে বিহকে ভাৰতবৰ্ষ বা অসমত টাৰ্গেট কৰি সংবিধান বহিৰ্ভূতভাৱে ন্যায়ালয়ক তুচ্ছ জ্ঞান কৰি ন্যায়ালয়ক অংকুষ্ট প্ৰদৰ্শন কৰি আজি উচ্ছেদ চলোৱা হৈছে। নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হৈছে, বাসস্থানৰ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে আমি সংবিধানৰ শপত খাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ শাসনভাৰ গ্ৰহণ কৰিছে। সংবিধান প্ৰদত্ত সাংবিধানিক এগৰাকী মুৰব্বী হৈ বিভিন্ন সময়ত সংবিধান বহিৰ্ভূত কিছু মন্তব্য তেখেতে কৰা আমাৰ পৰিলক্ষিত হৈছে। মই সেইকাৰণেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অলপ লিখা পঢ়া কৰাৰ কাৰণে আহ্বান জনাইছোঁ। তেওঁ অলপ ষ্টাডি কৰক। তেওঁ যদি সংবিধান নাজানে, সংবিধান তেওঁ পঢ়িবলৈ শিকক। তেওঁ সংবিধান জানি বুজি দেশখন বা ৰাজ্যখন সংবিধান মতে পৰিচালনা কৰক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কৈছোঁ যে আপুনি সংবিধান পঢ়ক আৰু সংবিধান মতে সংবিধান মানি দেশখন পৰিচালনা কৰক। আমি সংবিধান মানি
সংবিধান মতে ভাৰতবৰ্ষ বা ৰাজ্য অসমখন আমি পৰিচালনা হোৱাটো বিচাৰোঁ। আজি আমি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছোঁ। অসম বা ভাৰতবৰ্ষৰ কোনো এজন নাগৰিকে যাতে আবেগেৰে ক'ব নোৱাৰে যে আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। গতিকে মহাত্মা গান্ধীৰ ভাৰতবৰ্ষ, আশফাকুল্লাৰ ভাৰতবৰ্ষ, আবুল কালাম আজাদৰ ভাৰতবৰ্ষ, ভগত সিঙৰ ভাৰতবৰ্ষ, তেওঁলোকে যে ত্যাগ স্বীকাৰ কৰি জীৱন বলিদান দি তেওঁলোকে যে এই সমন্বয়ৰ ভাৰতবৰ্ষ স্বাধীনতা কঢ়িয়াই আনিছে, সেই তেওঁলোকৰ যি আশা, যি সপোন, সেই তাতে যাতে আমাৰ নেতৃত্বৰ ভুলৰ কাৰণে যাতে তেওঁলোকৰ মৃত আত্মাই কষ্ট পাব নালাগে, তাৰ কাৰণে আমাৰ বৰমূৰী, আমাৰ শাসক পক্ষ, আমাৰ নেতাসকলক হৃদয়ংগম কৰি ভাৰতবৰ্ষখন সংবিধান মতে পৰিচালনা কৰাৰ কাৰণে আহ্বান জনাইছোঁ।